অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ৰমেশ নাৰায়ণ কলিতা দাদা আপোনাৰ কাষলৈ আহিছোঁ আমি দেখিছোঁ অসম গণ পৰিষদ বিজেপিৰ লগত মিত্ৰতা আছে আপোনালোকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ২৬ চন মিত্ৰতাৰে নিৰ্বাচন খেলিব কিন্তু আসন বুজাবুজিক লৈ ক'ৰবাত নহয় ক'ৰবাত যেন এইবাৰ কিছু জটি পৰিছে অসন্তুষ্টি হৈছে এতিয়ালৈকে কেইটা আসন আপোনালোকে পাব কিমানটা সমষ্টি পাব তাক লৈ কোনো চূড়ান্ত হোৱা নাই হয় ইতিমধ্যে বিজেপি নেতৃত্বৰ লগত আমাৰ অসম গণ পৰিষদ দলৰ নেতৃত্বৰ ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচন সম্পৰ্কত আলোচনা অনুষ্ঠিত হৈছে ইতিমধ্যে অনানুষ্ঠানিকভাৱে ২-৩বাৰ তেনেধৰণে আলোচনা অনুষ্ঠিত হৈ গৈছে কিন্তু এতিয়ালৈকেও চূড়ান্ত সিদ্ধান্ত লোৱা নাই আৰু মই ভাবোঁ যে ২ দিনৰ ভিতৰতে নিশ্চয় এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ইতিমধ্যে যিটো বিভিন্ন চেনেল বা বাতৰি কাকতত আমাৰ অসম গণ পৰিষদ দলক বিজেপিৰ নেতৃত্বই যিকেইটা সমষ্টি এৰি দিয়া বুলি ইতিমধ্যে প্ৰকাশ পাইছে সেইটো মই মাননীয় অতুল বৰা ডাঙৰীয়া সভাপতিক এই ক্ষেত্ৰত মই সুধিছিলোঁ তেখেতে কৈছে যে এইটো সত্য নহয় সত্যৰ ওপৰত প্ৰতিষ্ঠিত এই বাতৰিটো প্ৰকাশ কৰা হোৱা নাই গতিকে মই ভাবোঁ যে যিহেতু ইতিমধ্যে আলোচনা চলিছে আমাৰ ১২৬টা সমষ্টিৰ ভিতৰত আমাৰ অসম গণ পৰিষদ দলৰ বিধায়ক আছে ৯গৰাকী আৰু ৯টা সমষ্টিত ৯গৰাকী বিধায়ক আছে মই ভাবোঁ যে ১২৬টা সমষ্টিৰ ভিতৰত আমাৰ যি ৯গৰাকী বিধায়ক আছে এই ৯টা সমষ্টিত মই ভাবোঁ যে এইকেইটা সুৰক্ষিত কৰি ৰাখিব লাগে আমাৰ নেতৃত্বই কাৰণ এই ৯টা সমষ্টিত বিগত ৫টা বছৰত আমাৰ যিসকল বিধায়ক আছে এই বিধায়কসকলে বহু কষ্ট কৰি ত্যাগ কৰি এই সমষ্টিকেইটা এতিয়াও এটা শক্তিশালী ৰূপত ধৰি আছে গতিকে মই ভাবোঁ আৰু যিহেতু বিজেপিৰ লগত তাৰ মিত্ৰতা হ'বই গতিকে এই মিত্ৰতাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ নেতৃত্বয়ো মই অনুৰোধ জনাইছোঁ যে এই ৯টা সমষ্টিৰ ক্ষেত্ৰত যাতে তেখেতসকলে সহানুভূতিৰে বিবেচনা কৰে কাৰণ আমাৰ যিকেইটা ৯টা সমষ্টি আছে এই ৯টা সমষ্টিত আমাৰ কৰ্মীসকলৰো আৱেগ অনুভূতি ইয়াত জড়িত হৈ আছে সেইটো কিন্তু গুৰুত্বপূৰ্ণ কথা দেৰগাঁও চেণ্ট্ৰেল গুৱাহাটী টিয়ক অভয়াপুৰী এইকেইটা সমষ্টিতো দেখোন এনেকুৱা এটা পৰিৱেশ হৈ গৈছে যে বিজেপিয়ে সেইকেইখন আসন ল'ব আপুনি কৈ আছে মিত্ৰতাৰ কথা কিন্তু বিজেপিৰ ফালৰ পৰাতো সেই ধৰণৰ চৰিত্ৰ দেখা পোৱা যোৱা নাই নাই চাওক যেতিয়ালৈকে এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰিব যেতিয়ালৈকে আমাৰ আনুষ্ঠানিকভাৱে আমাৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা নহ'ব আমাৰ নেতৃত্বৰ ওপৰত বিশ্বাস আছে গতিকে নেতৃত্বই নিশ্চয় এই কথাখিনি হৃদয়ংগম কৰিব কাৰণ তেখেতসকলেও জানে আৰু ইতিমধ্যে আপুনি জানে যে ইতিমধ্যে আমাৰ কেইবাটাও সমষ্টিত আমি সংকল্প সমাৰোহ অনুষ্ঠিত কৰিছোঁ আজি মধ্য গুৱাহাটীতো আমি সংকল্প সমাৰোহ অনুষ্ঠিত কৰিছোঁ তাত হাজাৰ হাজাৰ বিভিন্ন জাতি ধৰ্মৰ মানুহে সেই সমাৰোহত উপস্থিত হৈছিল গতিকে মই ভাবোঁ যে এনেকুৱা এটা সমষ্টি য'ত অগপৰ দুৰ্গ গতিকে তেনেধৰণৰ যদি সমষ্টি আজি অগপৰ নেতৃত্বই যদি ল'ব নোৱাৰে তেনেহ'লেতো এই সমষ্টিসমূহ নিশ্চয় এটা সময়ত আমাৰ দলৰ যিটো দুৰ্গ এই দুৰ্গৰ ভেটিটো সম্পূৰ্ণভাৱে ধূলিসাৎ হ'ব এতিয়াতো আপোনাৰ সমষ্টি আপুনি অগপৰ জ্যেষ্ঠ এগৰাকী নেতা কেইবাবাৰো বিধায়ক হৈছে অসম আন্দোলনৰ লগত আপুনি জড়িত তাৰপিছত আজি আপুনি চেণ্ট্ৰেল গুৱাহাটী নিজৰ সমষ্টিটো বচাবৰ কাৰণে যেন ক'ৰবাত নহয় ক'ৰবাত আপুনি সংগ্ৰাম কৰিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে এইটো সঁচাকৈয়ে দুখ আৰু পৰিতাপৰ কথা যে মই ১৯৮৫ চনৰ পৰাই ৬টা কাৰ্যকাল মই পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা বিধায়ক হৈ নিৰ্বাচিত হৈ আহিছোঁ গতিকে আৰু মই ভাবোঁ যে আজি দলতো মোৰ যিটো অৰিহণা সেইটো আমাৰ নেতৃত্বও কেতিয়াও ওলাই কৰিব নোৱাৰে আজি দলৰ যিখিনি মূল কাৰ্যসূচী সেই মূল কাৰ্যসূচীসমূহ আজি মাননীয় সভাপতিয়ে যি ধৰণে দায়িত্ব দিছে সেই দায়িত্ব মই নিষ্ঠা আৰু সততাৰে পালন কৰিছোঁ
গতিকে মই এগৰাকী জ্যেষ্ঠ সাধাৰণ সম্পাদক, গতিকে মই মোৰ সমষ্টিটোৰ বাবে এজন জ্যেষ্ঠ সাধাৰণ সম্পাদকেই যদি চিন্তা কৰিব লগা হয়, তাতকৈ আৰু দুখ পৰিতাপৰ কথা একো হ'ব নোৱাৰে। গতিকে মই ভাবোঁ আজি যদি সমষ্টিত আপুনি যদি ছাৰ্ভে কৰে, আজি সমষ্টিটোত যিদৰে মই উন্নয়ন বিকাশ কৰিছোঁ, সেইটো আপোনালোকে সমষ্টিটোত ছাৰ্ভে কৰিলে আপোনালোকে এইটো কথা আপোনালোকে হৃদয়ংগম কৰিব পাৰিব। আজি ৰাইজ কিয় ওলাই আহিছে? আজি অকল অগপৰ কৰ্মী নহয়, আজি সকলোৱে ৰাজপথলৈ ওলাই আহিছে। আকৌ ৰাইজে মোক দাবী জনাই আছে যে আমি সমষ্টিটোৰ বিভিন্ন অঞ্চলত এনেধৰণে সমদল উলিয়াবৰ কাৰণে আমাক পাৰ্মিশ্যন দিয়ক। মই দিয়া নাই। গতিকে হাজাৰ হাজাৰ মানুহ আজি আমাৰ মুখ্য কাৰ্যালয়তো অহাৰ কাৰণে চিন্তা কৰিছে, মই সেই সকলোবিলাক বাধা দি আছোঁ। গতিকে মানুহৰ এটা আৱেগ আছে। আজি কোৱা হৈছে যে আজি যদি অগপক মিত্ৰজোঁটৰ হৈ প্ৰাৰ্থী দিওঁ, তেতিয়াহ'লে হয়তো যিখিনি অনা অসমীয়া আছে সেইখিনি হয়তো ভোট নিদিবও পাৰে। কিন্তু এইটো সম্পূৰ্ণ অসত্য কথা। আজি মোৰ সমষ্টিত যিমান আমাৰ নন এছামিছ মানুহ আছে, অনা অসমীয়া মানুহ আছে, সকলোৱে মোক ভাল পায়। এটা পৰিয়ালৰ নিচিনা হৈ গৈছে। আজি নন এছামিছৰ প্ৰত্যেকজন ব্যক্তিয়ে মোক বিচাৰে। মই আজি বিভিন্ন ঠাইত গৈছোঁ, জে.এছ. কলনী, বিষ্ণুপুৰ, ভাস্কৰ নগৰ, এনেকৈ বিভিন্ন বেংগলী অদ্বৈত অঞ্চলতো গৈছোঁ। ৰাইজে কৈছে আপুনি টিকট কিয় নাপাব, আপুনি পাবই লাগিব, আপুনি আহক, আমাৰ পৰিয়ালৰ এজন অভিভাৱক, গতিকে আমি আপোনাক বিচাৰিছোঁ। এতিয়া সেইটো ৰাইজৰ লগত এটাচমেণ্ট আপোনাৰ আছে, কিন্তু দলীয়ভাৱে আপুনি কেনেকুৱা ধৰণৰ সমৰ্থন পাইছে? এতিয়া দেখা গৈছে দুটা সমষ্টি ফিক্স হৈ আছে, কলিয়াবৰ, বোকাখাত। তাৰ বাদে কোনো এটা সমষ্টি অসম গণ পৰিষদৰ এতিয়ালৈকে নিশ্চিত নহয়। আপুনি জ্যেষ্ঠ নেতা হিচাপে এনেকুৱা ধৰণৰ অৱস্থা হ'লে মনত ক'ৰবাত দুখ লাগে নিশ্চয়, আপুনি সেই কথা কৈছে। নাই, নিশ্চয়। গতিকে আমাৰ নেতৃত্বয়ো এই কথাখিনি যদি উপলব্ধি কৰে মই ভাল পাম। আৰু বিশেষকৈ মাননীয় সভাপতিয়ে কিন্তু তেওঁৰ সম্পূৰ্ণ এটা চেষ্টা আছে, প্ৰচেষ্টা আছে। তেখেতে ইতিমধ্যে মধ্য গুৱাহাটী বিধান পৰিষদ যিটো বিধানসভা সমষ্টি আছে, এইটো তেখেতে যিমান পাৰে চেষ্টা কৰিম বুলি কৈছে। আৰু মই বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মোৰ ভাতৃসদৃশ। মোৰ ছাত্ৰ অৱস্থাৰ পৰাই তেওঁৰ লগত মোৰ এটা ভাই ককাইৰ নিচিনা এটা সম্পৰ্ক আছে। মই অতীততো আছিলোঁ, বৰ্তমানেও তেওঁৰ লগত আছোঁ, ভৱিষ্যতেও থাকিম। গতিকে তেখেতেও নিশ্চয় মোৰ সকলো কথা জানে। আৰু সেই কথাখিনি জানি মই ভাবোঁ যে মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত নিশ্চয় তেওঁৰ সদিচ্ছা তেওঁ প্ৰকাশ কৰিব। আৰু মই ইতিমধ্যে কৈছোঁ যে এইটো মোৰ শেষ নিৰ্বাচন বিধানসভাত। গতিকে এইবাৰ মই এই নিৰ্বাচনত, বিধানসভা নিৰ্বাচনত মই অৱতীৰ্ণ হ'ম। আৰু পৰৱৰ্তী যিটো নিৰ্বাচন আহিব, 29তেই হওক বা 31তেই হওক, সেই নিৰ্বাচনত, বিধানসভাৰ নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা নকৰোঁ। নতুন প্ৰজন্ম মই নিশ্চয় এই যিটো মোৰ সমষ্টি, এই সমষ্টিটো মই নতুন প্ৰজন্মৰ হাতত গতাই দিম। কিন্তু গুৰুত্বপূৰ্ণ কথা, সেই ধৰণৰ বিষয় হৈ থকাৰ মাজতে কিন্তু ক'ৰবাত খবৰ ওলাইছে যে আপুনি যদি টিকট নাপায় তেনেহ'লে হয়তো অসম জাতীয় পৰিষদৰ লগত যোগাযোগ কৰাৰ কথাও ওলাই আছে। সেইটো কিমান সঁচা, কিমান আগবাঢ়িছে? নাই, সেইটো কথা আমি আলোচনাই কৰা নাই। মই ইতিমধ্যে সেই কথাবিলাক চিন্তাই কৰা নাই। সেইটো সম্পূৰ্ণ অসত্য, সেইটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। মই এতিয়াও বিশ্বাসী যে আমাৰ নেতৃত্বই নিশ্চয় মধ্য গুৱাহাটীতো আমাৰ বিজেপিৰ নেতৃত্বৰ লগত আলোচনা কৰি, মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি মধ্য গুৱাহাটীতো যাতে আমাৰ এই অগপক এৰি দিয়ে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। বিশেষকৈ মই এটা কথা ক'ব বিচাৰিছোঁ যে গুৱাহাটী মহানগৰীত 4টা সমষ্টি। আমি যদি আমাৰ গুৱাহাটী মহানগৰী বুলি কওঁ, GMC এলেকা, গুৱাহাটী মহানগৰীত এটাই আমাৰ 4টা সমষ্টি। গতিকে এই 4টা সমষ্টিত যদি এটাও অসম গণ পৰিষদ দলৰ যদি এটা প্ৰাৰ্থী নাথাকে বা এটা সমষ্টি যদি বিজেপিৰ নেতৃত্ব এৰি নিদিয়ে, তেতিয়াহ'লে অগপ দলৰ যিহেতু ইয়াত মুখ্য কাৰ্যালয় আছে, গতিকে মুখ্য কাৰ্যালয় থকা এটা এই আমাৰ অগপৰ অফিচত থকা এটা অৱস্থাত যদি গুৱাহাটীৰ এটাও যদি আমাক সমষ্টি এৰি নিদিয়ে,
তেনেহ'লে আমাৰ সংগঠন থাকিব কেনেকে? আমাৰ গুৱাহাটীত মানুহবিলাকে- সংগঠন নাথাকিব কিন্তু তাৰ লগতে এটা কথা আপোনালোকে কৈ আছিল যে এইবাৰ আগতে যে আপোনালোকে এবাৰ মূল সমষ্টিৰ পৰা 40টা সমষ্টি বিচাৰিব। এতিয়া অসম গণ পৰিষদে বিজেপিক সেই 40টা সমষ্টিৰ প্ৰস্তাৱ দিছেনে নাই মূল সমষ্টি? মই জনাত ইতিমধ্যে অসম গণ পৰিষদ দলে 40টা সমষ্টিৰ এখন তালিকা দাখিল কৰা বুলি কৈছে। গতিকে 40টা সমষ্টিয়ে ইতিমধ্যে বিজেপি নেতৃত্বৰ হাতত অৰ্পণ কৰিছে। গতিকে মই ভাবোঁ যে এতিয়া আলোচনাৰ মাধ্যমেৰে এটা নিশ্চয় সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত গোটেই কথাখিনি আলোচনা হ'ব আৰু আমাক যাতে বিজেপিৰ নেতৃত্বয়ো সহানুভূতিৰ দৃষ্টিৰে চাই আমি যাতে আমাৰ পৰৱৰ্তী বিধানসভা নিৰ্বাচনত যাতে আমি বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ কৰিব পাৰোঁ আৰু উক্ত চৰকাৰত যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হৈ বিগত 5 বছৰত যেনেধৰণে কাম কৰিলে উন্নয়ন বিকাশৰ ক্ষেত্ৰত, দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত, অনাগত 5 বছৰতো মই ভাবোঁ যে অসমখনক ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমখনো এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰিব পাৰিব। আপুনি নিজৰ সমষ্টিটোৰ কথা ক'লে, দেৰগাঁও, টিয়ক, এইকেইটা সমষ্টিক লৈ সেইকেইটা সমষ্টি ইতিমধ্যে কৈছোঁ যে মই 9টা যিটো আমাৰ বিধায়ক আছে সমষ্টিত, গতিকে সেই সমষ্টিকেইটা মই ভাবোঁ যে বিজেপিৰ নেতৃত্বক আলোচনা কৰি যাতে এই 9টা যি আমাৰ বিধায়ক আছে এই বিধায়ক থকা সমষ্টিকেইটা যাতে আমাৰ নেতৃত্বই এইকেইটা এৰি নিদিয়ে তাৰ বাবে মই অনুৰোধ জনাইছোঁ। মোৰ শেষ প্ৰশ্নটো হৈছে অসম গণ পৰিষদ বিজেপিৰ মিত্ৰতা হ'ব, সেই কথা ইতিমধ্যে আপোনালোকৰ দলে কৈছে, কিন্তু মিত্ৰতা ধৰ্ম পালন কৰাৰ ক্ষেত্ৰত বিজেপিয়ে কিমান আগুৱাই আহিছে আৰু আপোনালোক পিছুৱাই আহিব লগা হৈছে নেকি? নহয়, চাওক আমি বিচাৰোঁ যে আগন্তুক নিৰ্বাচনত আমি কংগ্ৰেছ আৰু মিত্ৰজোঁট যাতে চৰকাৰ গঠন কৰিব নোৱাৰে। যদি চৰকাৰ গঠন কৰিব নোৱাৰা এটা পৰিৱেশ আনিব লাগে তেতিয়াহ'লে নিশ্চয় মই ভাবোঁ যে বিজেপিৰ নেতৃত্বয়ো অগপৰ লগত এটা সৌহাৰ্দ্যপূৰ্ণ ভাল পৰিৱেশত আলোচনা কৰি আমাৰ যিখিনি আমাৰ জয়ৰ সম্ভাৱনা থকা সমষ্টি সেই সমষ্টিখিনিও যাতে আমাৰ বিজেপিৰ নেতৃত্বই আমাক এৰি দিয়ে তাৰ বাবে মই অনুৰোধ জনাইছোঁ। কাৰণ যদি এনেধৰণে আমাৰ যদি দুয়োটা দলেই যদি মিত্ৰতাৰ ধৰ্ম পালন নকৰোঁ তেনেহ'লে আজিৰ দিনটোত হয়তো সাফল্যমণ্ডিত হ'ব পাৰিব বা সফল হ'ব পাৰিব, কিন্তু অনাগত দিনত কিন্তু এইটো এটা অশুভ এটা ইংগিত বহন কৰিব। গুৰুত্বপূৰ্ণ কথা, মিত্ৰতা ধৰ্ম পালন কৰি অসম গণ পৰিষদক যাতে এটা সন্মান দিয়া হয় তাৰ কাৰণে তেওঁ আহ্বান জনাইছে। নহ'লে আগন্তুক সময়ছোৱাত মিত্ৰতাৰ ধৰ্ম বা মিত্ৰতাৰ যি বৈশিষ্ট্য সেই বৈশিষ্ট্যই ভংগ হ'ব আৰু এটা বেয়া ইংগিত বহন কৰিব বুলি তেওঁ উল্লেখ কৰিছে।